নমস্কাৰ মই সজয় দলে সকলোকে হেছে টিউটোৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। অহা নৱেম্বৰ মাহত নিযুক্তি পাবলগীয়া কেণ্ডিডেট সকলে স্টাৰ্টিং স্যালাৰি কিমান হ'ব, 8 পে কমিশন পোৱাৰ পিছত একেদকলৰ স্যালাৰি কিমান ইনক্ৰিমেন্ট হ'ব বা কিমান বঢ়িব এণ্ড স্টাৰ্টিং স্যালাৰি কিমান হ'ব সেইটোৰ সম্পৰ্কত আলোচনা কৰিম। তিনিটা বিষয়ৰ ওপৰত বেংক একাউণ্ট, starting salary and 8 pay commission per পিছত একেদকলৰ স্যালাৰি কিমান বাঢ়িব তাৰ ওপৰত আলোচনা কৰিম। এইটোৰ ওপৰত বহুতে প্ৰশ্ন কৰে, সো স্পেশালি সিলেক্টেড ক্যান্ডিডেট সকলৰ কাৰণে এইখিনি বনাইছো। সো আপোনালোকে এট লিষ্ট এটা লাইক কৰিব পাৰিলে একবাৰ শেয়াৰ কৰি দিব। নাম্বাৰ 1, আপোনালোকে নিশ্চয় জানে যে নৱেম্বৰ মাহত যেনেকৈ হওক নিযুক্তি পাব আৰু সেই নৱেম্বৰ মাহত নিযুক্তি পোৱাৰ লগে লগে আপোনালোকে চাকৰি কৰিব আৰু চাকৰি কৰাৰ লগে লগে আপোনালোকে প্ৰথম মাহৰ পৰাই স্যালাৰি পাব। এতিয়া আমি গ্ৰেড 4 ৰ পৰা ষ্টাৰ্ট কৰিছো। গ্ৰেড 4 ৰ ক্যান্ডিডেট সকলে স্টাৰ্টিং স্যালাৰি কিমান হ'ব। সো গ্ৰেড 4 ৰ স্টাৰ্টিং স্যালাৰি মই একদম এপ্ৰপ্ৰিয়েট টু কৈছো, মই ক্যালকুলেট কৰিছো, কিন্তু এটা এটকা দুটকা ইফাল ইফাল হ'ব পাৰে। চাকৰিত সোমাই কাটকুট কৰি 24600 টকা লাভ কৰিব গ্ৰেড 4 ৰ ক্যান্ডিডেট সকলে। মানে নেট স্যালাৰি বুলি কোৱা হয়, ইয়াতে কাটকুট কৰি আপোনালোকৰ একাউণ্টত কিমান সোমাব, 24600 টকা সোমাব ইয়াতে এনপিএছ কাটকুট কৰি। আসাম পুলিচৰ ক্ষেত্ৰত যদি চাওঁ, যেহেতু 58 তোমাৰ দিয়ে 58% হলগে, সো একেদকলৰ স্যালাৰি এপ্ৰক্সিমেট 30 অৰ্থাৎ 30000 বুলি ধৰি লওক। তাৰ পাছতে এবিইউবিৰ কথাটো কৈছো হা। গ্ৰেড 3 ৰ কথা আহিলে গ্ৰেড 3 34 আহিব, কিন্তু গ্ৰেড 4 ৰ কেইবাটা ক্যাটাগৰী আছে। কিছুমানে 28000 পাব, কিছুমানে 29 পাব, কিছুমানে 34 পাব। এটো লেভেল অনুযায়ী হ'ব। তাৰ পিছতে এলপি টিচাৰ সকলে 32000 পাব, ইউপিৰ কিনিয়ে 34 পাব, আসাম পুলিচ এসআই কিনিয়ে 34 পাব কাটকুট কৰি পেলাই, গেজেট টিচাৰ কিনিয়ে 34 পাব, তাতে 34 এম স্কুল টিচাৰতকৈ হাই স্কুলৰ টিচাৰ কিনি মাত্ৰ 300 টকা এটা পাব। আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ সকলে স্টাৰ্টিং মিনিমাম বৰ্তমান 50000 ৰ পৰা হ'ব। হয়তো 1 টকা 2 টকা কম হ'ব পাৰে, কিন্তু 50000 ৰ পৰা হ'ব কাটকুট কৰি পেলাই। তাৰ পাছতে এতিয়া আইছো বেংক একাউণ্ট, তাৰ পিছতে 8 পে কমিশনৰ ওপৰত পাতিম। এটা বেংক একাউণ্টৰ কথাটো আপোনালোকে নিশ্চয় জানে যে মই বাৰে বাৰে কওঁ যে ষ্টেট বেংক কৰ একাউণ্ট দিব লাগে, কাৰণ মই প্ৰেক্টিক্যালি ইউজ কৰি চাইছো। মোৰ বেংকটো যিটো একাউণ্ট বা স্যালাৰি যিটো একাউণ্ট হয় এটো ষ্টেট বেংকৰ হয়, আৰু মোৰ লগৰ কেইজন মানুহৰ আছে পিএনবি পাঞ্জাব বেংকৰ হয়। একেদকলৰ প্ৰবলেম আৰু মোৰ প্ৰবলেমটো মই শেয়াৰ কৰিম, তেতিয়া ক্লিয়াৰ হ'ব। যেতিয়া কিবা এটা লোন বিচাৰি যাওঁ, মই ষ্টেট বেংকত এবাৰ গ'লে মই লোন পাওঁ, 1 ঘণ্টাৰ ভিতৰতে মোৰ লোন হৈ যায়। যেতিয়া পিএনবি বেংকত একাউণ্ট টকা বা স্যালাৰি হোল্ডাৰ কিনিয়ে লোন ল'ব যায়, হাউচিং লোনে হওক কাৰ লোনে হওক ল'ব যায়, কিন্তু একেদকলক 5 দিন লাগিব। আৰু 5 দিন লাগিবই, এজন গ্ৰান্টাৰ লাগে, আশীবাদী লাগে, এনেকুৱা আশীবাদী লাগে, জব হোল্ডাৰ হ'ব লাগিব, জব হোল্ডাৰ হ'ব লাগিব, যাতে সেই মানুহজনে লোনটো পিছত দিব নোৱাৰিলে, লোন লোৱা মানুহজনে যদি পইচাখিনি ৰিটাৰ্ণ কৰিব নোৱাৰে, তেতিয়ালে সেই গ্ৰান্টাৰ বা যিজনে আকি দিছে এইজনে লোনখিনি ৰিটাৰ্ণ দিব লাগে। সব অপচন আপোনালোকৰ। অময়সাল 1 ঘণ্টাৰ ভিতৰত লোন পোৱাটো বিচাৰে নে 2-3 দিন যোৱাটো বিচাৰে, নে গ্ৰান্টাৰ বিচাৰি পেলাই লোন লোৱাটো বিচাৰে, নে গ্ৰান্টাৰ সন্টাৰ একো নালাগে, নে ষ্টেট বেংকত বিচাৰে। ষ্টেট বেংকত কোনো গ্ৰান্টাৰ নালাগে, জাষ্ট নিজে যাব লাগে, ল'ব লাগে, উইদিন 1 আৱাৰ্ছত লোন ল'ব পাৰে। এইবোৰে লোন লৈ থাকিলে গোটেই জিন্দগীবৰ দবি থাকিব, একো কাম কৰিব নোৱাৰিব। সো চাই চিটি লোন ল'ব, কামত ইউজ কৰিব পৰাকে। লোন লৈ একদম পগলা হৈ গ'লে নহ'ব। আৰু বিশেষকৈ মই কিয় কৈছোঁ, আসাম পুলিচৰ যিসকল কেণ্ডিডেট হয় প্ৰায় সৰু ল'ৰা হয়, আমাতকৈ বহুত সৰু, তাতে 23 বছৰ আছে, 24 বছৰীয়া ল'ৰা আছে, 25 বছৰ। ইহঁতেতো প্ৰথম চাকৰি জইন কৰি গাড়ী লোৱা চিন্তা কৰিব লোনটো চাই চিটি ল'বা, পিছত খান্দি নাথাকিবা। এইখিনি সম্পৰ্কত। আৰু লোনৰ বিষয়ে যদি জানিব মন আছে, মোৰ ফেচবুকৰ লিংক তলত দিয়া আছে, আপোনালোকে দিব পাৰিব। লোন ল'লে কি হয় কি নহয়, কোনটো প্ৰচেছত ল'ব লাগে, মই ফেচবুকৰ লিংকটো তাতে দিয়া আছে। এতিয়া আইছো 8 পে কমিশন। 8 পে কমিশনটো সকলোৱে জানে যে 2026ত আহিব। একচুয়ালি 2026ত
আহিব বা কামখিনি কৰিব কিন্তু এই কামখিনি বা আমি স্যালাৰিখিনি ইনক্ৰিমেন্ট স্যালাৰিখিনি যিখিনি বাঢ়িব সেই পইচাখিনি আমি 27তে পামগে 26ত গুটেখিনি কাম কৰিব কিন্তু কাম কৰা হৈ মেলালে মানে আমাৰ একাউণ্টত সোমোৱালৈকে 27 পাবগে সো মই ভাবো যেটো গ্ৰেড 4 ৰ স্যালাৰিটো 24600 হয় ইয়াতে আমি বেসিক পে বা অন্যান্য তাৰি গুটেখিনি নকওঁ আৰু কিমান বাঢ়িব 4000 মান বাঢ়িব অৰ্থাৎ 28000 মান স্যালাৰি হৈ যাবগে তাৰ পিছতে আসাম পুলিচৰ যদি কওঁ তেতিয়ালে 34 35 তেনেকে হ'বগে গ্ৰেড 3 যদি কওঁ বৰ্তমান যদি 34 পাই আছে তেতিয়ালে 40000 মান সুবগে তাৰ পিছত এলপি ইউপি কিনি 38 সামথিং তেনেকে হ'ব মুঠতে বাঢ়িব অলপ ইউপি কিনিও 34 পোৱা কিনিয়ে 40 তেনেকে হ'বগে এপ্ৰক্সিমেট অলপ বাঢ়িব হে দেই নকমে মই কমকে কৈছো আৰু গ্ৰেজুৱেট টিচাৰ কিনিও সেম 40000 মান হ'বগে আৰু পিজিটি কিনিয়ে কিন্তু ওমাই যদি 50000 পায় তেতিয়ালে একেদকলৰ কিন্তু নাই কমি 60 মান পাবগে সো টেনশন লব নালাগে এই এনেকে স্যালাৰি বাঢ়িব বহুতে উঠি আছিল এই সম্পৰ্কত আৰু জানিবলগীয়া বিষয় আৰু যিসকল ডিটেইলছ কে জানিব বিচাৰে একেদকলৰ কিবা দিয়া আছে কি কয় এ টু জেড স্যালাৰি ডিটেইলছ গ্ৰেড 4 আৰু গ্ৰেড 3 দিয়া আছে সো আপোনালোকে তাত গৈ চাবগে পাৰিব যদি চাম বুলি কয় এইটো আছিল আৰু এপি হৈ থাকক যেনেকুৱা সিচুৱেচনে হওক যেনেকুৱা সিচুৱেচন হওক না হওক এটো মেটাৰ নাই কিন্তু নৱেম্বৰ মাহত আপোনালোকক এপইন্টমেন্ট দিব 100% দিব এটা আছিল স্যালাৰি ডিটেইলছ বেংক একাউন্ট সো মই ৰেফাৰ কৰি ষ্টেট বেংকটোৱে বেষ্ট হয় আৰু এটা কথা মনত ৰাখিব মষ্ট ওয়েলকাম টু ইএমআই লাইফষ্টাইল আপোনালোকেটো লোন লবই ন লোন লোৱাৰ পিছত মাইলি পইচা জমা কৰিব লাগিব সো ৰেডি কৰি থাকক আমিও কৰি আছো লোন লৈ মানে বেছি লোন লব নালাগে কমকে লব লাগে সবৰে লোন থাকিব ইনষ্টলমেন্টটো দিব লাগিব কাম বাৰে চাকৰি কৰিলে মানে তেনেকুৱা হয় এনিৱে থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও